নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম স্পট এডমিশনৰ বিষয়ে, যেটো সামাৰ্ট পোৰ্টেলত আজি ওপেন কৰি দিয়া হৈছে। তো এতিয়া বহুতৰ মাইণ্ডতে কোৱেশ্চনছ থাকিব, সৰু সৰু কোৱেশ্চনছ কেইটামান থাকিব। সেই কোৱেশ্চনছখিনি আমি এতিয়া পটাপট ডিসকাস কৰি ল'ম, বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো। এতিয়া বহুতৰ মাইণ্ডত আহিব কোৱেশ্চন যে যাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্টত নাম আহা নাই, তো হিহঁতে কি আকৌ নতুনকে এপ্লাই কৰিব লাগিব নেকি? সক একদম সিম্পল কথা, যদি আপুনি আপোনাৰ নিজৰ ঘৰৰ ওচৰত কলেজখনত আপুনি এপ্লাই কৰিছিলে, কিন্তু সেইখন কলেজত আপোনাৰ ফাৰ্ষ্ট আৰু সেকেন্ড মেৰিট লিষ্টত নাম আহা নাই, কিন্তু আপুনি সেইখন কলেজতে সেইটো সাবজেক্টতে আপুনি ল'ব বিচাৰে নিজৰ কোৰ্সটো, তেনেহলে আপোনাৰ এপ্লাই কৰিবলৈ দৰকাৰ নাই। আপুনি কি কৰিব, সিম্পলি ইয়াত যাব, গৈ পিনি নিজৰ ধৰি লওক মোৰ কটন ইউনিভাৰ্সিটি আছে পলিটিক্যাল সায়েন্স আৰু ইংলিশত মই এপ্লাই কৰিছিলো, মোৰ এইখনতে স্পট এডমিশন ল'বই লাগে, তেনেহলে মই আকৌ নতুনকে এপ্লাই কৰিবলৈ দৰকাৰ নাই, বিকজ আপুনি অলৰেডি এপ্লাই কৰিয়ে ৰাখিছে। আপুনি কি কৰিব, সিম্পলি ইয়াত যাব প্ৰিন্ট ফৰ্ম অপশনটোত, গৈ পিনি আপুনি নিজৰ ফৰ্মখন প্ৰিন্ট আউট কৰিব আৰু কাইলে আপুনি কলেজত গৈ পিনি ডাইৰেক্টলি এডমিশনটো ল'ব পাৰে। এতিয়া আহিলে সেকেন্ড কোৱেশ্চন, ধৰি লওক কাৰোবাৰ নাম ফাৰ্ষ্ট আৰু সেকেন্ড মেৰিট লিষ্টত আহাই নাই, কিন্তু তেওঁ বেলেগ এখন কলেজত ল'ব বিচাৰে, কাৰণ ধৰি লওক এইখন কলেজতে কটনতে এপ্লাই কৰিছে, কিন্তু কটনত কিবা কাৰণত তেওঁৰ নামটো আহা নাই, তো তেওঁ কি হয় এতিয়া বেলেগ কলেজ এখনত ল'ব লাগে, তেনেহলে তেওঁ কি কৰিব লাগিব, আকৌ ইয়াত ওপৰত অপশনটো যাব, গৈ পিনি ইয়াত এই যে এপ্লাই ইন কলেজ ইউনিভাৰ্সিটি আছে, তাত গৈ পিনি তেওঁ এপ্লাই কৰি দিব পাৰিব, আৰু সেই ফৰ্মখন লৈ পিনি তেওঁ কাইলে সেইখন কলেজতে গৈ এডমিশনটো ল'ব পাৰিব। এতিয়া আৰু এটা কোৱেশ্চন আছে, ইয়াত যিবোৰ ল'ৰা ছোৱালী হৈছে মানে একেবাৰে নতুন, হিহঁতি একেবাৰে গমে পোৱা নাছিলে যে হিহঁতি সামৰ্থ থ্ৰুদি এপ্লাই কৰিব লাগিব, হিহঁতি কি কৰিব লাগিব, হিহঁতি নতুনকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব, কৰি পিনি তেওঁলোকে এপ্লাই কৰিব লাগিব, আৰু যিখন কলেজত স্পট এডমিশন বিচাৰে সেইখন কলেজৰ ফৰ্মখন প্ৰিন্ট কৰি পিনি লৈ যাব পাৰিব। ফোর্থ কোৱেশ্চন আৰু এটা আছে, ধৰি লওক কাৰোবাৰ 10টাৰ ভিতৰত 10টাই হিহঁতি এপ্লাই কৰি দিলে, এতিয়া হিহঁতি নতুনকে এপ্লাই কৰিবলৈ নাই, তো হিহঁতি কি কৰিব লাগিব, হিহঁতে যিকোনো নিজৰ ইচ্ছাৰ পৰা কেইটামান কলেজত কি কৰিব লাগিব, হিহঁতি ইয়াত ডিসকাৰ্ডত যাব লাগিব, গৈ পিনি হিহঁতি ধৰি লওক ইয়াত ডিসকাৰ্ড আছে, ডিসকাৰ্ডত যাব, গৈ পিনি ইয়াত ডিসকাৰ্ড অপশনটোত ক্লিক কৰি দিব, তেতিয়া হিহঁতৰ কি হ'ব, এটা মানে এপ্লাই কৰাটো হিহঁতৰ ডিলিট হৈ যাব, তো 10টাৰ ভিতৰত এটা খালী হৈ গ'ল। এতিয়া তেওঁলোকৰ অপশন এটা আছে, হিহঁতি যোনটো কলেজত বিচাৰে সেইখন কলেজৰ কাৰণে এপ্লাই কৰি দিব পাৰিব, এই এপ্লাই ইন কলেজ ইউনিভাৰ্সিটি এইটো লিংকৰ থ্ৰুদি গৈ, তেতিয়া হিহঁতি সেই ফৰ্মখন প্ৰিন্ট আউট কৰি পিনি হিহঁতি গৈ পিনি নিজৰ কলেজখনত দিব পাৰিব, আৰু তাতে এডমিশন হিহঁতি লৈ ল'ব পাৰিব। এইখিনি আছিলে, আৰু যদি আপোনাৰ কিবা ডাউট থাকে, কিবা সুধিবলগীয়া থাকে, তেনেহলে আপুনি কমেন্ট সেকশনত জৰুৰ জনাব, মই ৰিপ্লাই কৰি দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব, আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব, আসাম 123 চেনেলটো হেণ্ডেল হয়, আপোনালোকে তাত গৈ পিনি চেনেলটো জয়েন কৰি ল'ব পাৰে। সোনকালে লগ পাম আন এটা ভিডিঅ'ত। থেংক ইউ।